নমস্কাৰ, মোৰ নাম শ্ৰী দীপজ্যোতি গোৱালা। মই শিৱসাগৰ জিলাৰ ডিমুৰ 2 নং খৰাহাট 2 নং মাছৈ গাঁৱৰ মই এজন যুৱক আৰু মই অসম স্বাধীন ছাত্ৰ সন্থা আৰ্টছাৰ ডিমু শাখাৰ এজন কাৰ্যনিৰ্বাহক সদস্য। আৰু মই খেতিৰ লগত প্ৰায় আজি 25ৰ পৰা 30 বাৰ মানে বাল্যকালৰ পৰাই মই খেতিৰ লগত যেতিয়াৰ পৰা জানো দেউতাৰ লগত পথাৰত আহিবৰ পৰা যেতিয়ালৈকে শিকিলোঁ, আজি মই বাল্যকালৰ পৰাই মানে খেতিৰ লগত জড়িত হৈ আছোঁ। আচলতে আমাৰ আজু ককাৰ দিনৰ পৰা আমি খেতি বাৰীত ব্যস্ত আৰু আমাৰ গোটেই পৰিয়ালটো ঘৰখন আমি খেতি পথাৰ লৈ পিনে চলোঁ। আৰু খেতি কৰিব লাগিব, আৰু খেতি নকৰিলে যিহেতু আজি চাউলৰ দাম 40 টকাৰ পৰা 60 টকালৈকে হ'ল। তো মই নৱপ্ৰজন্মক এটাই কওঁ যে খেতি কৰাটো আমাৰ খুবেই প্ৰয়োজন। আমি পঢ়া শুনাৰ লগতে জাতীয় সংগঠন কৰাৰ লগতে আমাৰ নিজৰ কৰ্মসংস্থাপনটো আমি নিজে বিচাৰি ল'ব লাগিব। আৰু মই অসম স্বাধীন ছাত্ৰ সন্থাত প্ৰায় আজি 20-25 বছৰ দিনেই মই জড়িত। যিহেতু মই খৰাহাট 2 নং মাছৈ প্ৰাথমিক গোটৰ পৰা মই ওলাই গৈছিলোঁ, আৰু ওলাই গৈ আজি মই খংগীয়া উপশাখাৰ পৰা মই ডিমু শাখাৰ কাৰ্যনিৰ্বাহক সদস্য হিচাপে মই কাম কৰি গৈ আছোঁ। আৰু যিহেতু মই এটাই ক'ব বিচাৰোঁ, যিহেতু আজিকালি প্ৰায় নেতা দেখোঁ বা সমালোচনা হয় যে নেতাসকল মানে বিভিন্ন জেগাৰ পৰা দাবী ধমকি বা অন্যান্য ক্ষেত্ৰৰ পৰা মানে ধন সংগ্ৰহ কৰি ভাল বিলাসী গাড়ীত জীৱন যাপন কৰে। তো মোৰ আদৰ্শ আৰু মোৰ নীতি সেইটো নহয়। মই সদায় এটা কথাই চিন্তা কৰোঁ যে নিজৰ কৰ্মসংস্থাপন কৰি মই আজি 20-25 বছৰে আজি নিজৰ খেতি বাৰী আৰু ধান খেতি নহয়, মই চব্জি খেতিৰ পৰা আদি কৰি মীন পালনৰ পৰা আদি কৰি মই নিজৰ কৰ্মসংস্থাপন কৰি আজি মই সংগঠনটো 20-25 বছৰ কৰি আছোঁ। আৰু ভৱিষ্যত জীৱনো মই নিষ্ঠা সততাৰে মই সংগঠনটোক মই মোৰ নিজৰ কৰ্মত পৰাই মই কৰি যাম। আৰু তেনেকুৱা কোনো মোৰ পৰিকল্পনা নাই যে মই সংগঠন কৰি নেতা হৈ কাৰোবাৰ পৰা পইচা দাবী কৰি বা ভাল বিলাসী জীৱন কৰাৰ মোৰ কোনো উদ্দেশ্য নাই। মোৰ লক্ষ্য উদ্দেশ্য এটাই, আমি সংগঠন কৰিব লাগিব, জাতিৰ নেতৃত্ব দিব লাগিব। কিন্তু এটা কথা আমি ইয়াত জনা দৰকাৰ, যিহেতু আমি সংগঠন কৰাৰ লগতে আমি নিজৰ কৰ্মসংস্থাপনটো আমি কৰিব লাগিব। যিকোনো উপায়েৰে আমি কৰিব লাগিব। খেতি বাৰীয়ে হওক, মীন পালনেই হওক বা অন্যান্য বহুতো আমাৰ উপাৰ্জন কৰিব পৰা দিশ আছে, সেইখিনি আমি নিজে স্বাৱলম্বী হ'বৰ কাৰণে আমি কৰিব লাগিব। আৰু মই এটা কথা কওঁ, যিহেতু মানে নেতা হ'বলৈ হ'লে নিজৰ কৰ্মসংস্থাপনটো লাগিব, আৰু কৰ্মসংস্থাপনটো আমি খেতি বাতিৰ যোগেদি এইখিনি কৰি পিনে আমি কৰ্মসংস্থাপন ভাল এজন নেতা হ'ব পাৰোঁ। নেতা হ'লে যে VIP গাড়ী VVIP হ'ব, মানে VIP গাড়ী AC গাড়ী নহ'লে যে আমি চলিব নোৱাৰোঁ তেনেকুৱা কথা নহয়। সংগঠন বা জাতীয় সংগঠন কৰিব হ'লে নিজৰ মানে একাগ্ৰতা, নিজৰ নিষ্ঠা সততাৰে আমি কৰি আগবাঢ়ি যাব লাগিব।